সিন্ডিকেট রাজ বন্ধ করো সিন্ডিকেট রাজ বন্ধ করো বিজেপি ভণ্ডামি অসমত নচলিব বিজেপি ভণ্ডামি অসমত নচলিব চাওক অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দৰে এটা খনি শাসন চলি আছে আৰু সেইকাৰণে এই যিবোৰ অবৈধ কয়লা খনি আছে সেইবিলাকক তেওঁলোকে আচলতে অবৈধ হিচাপে মানি ল'ব নিবিচাৰে আজি এটা কথা স্পষ্ট হৈ পৰিছে যে এই যিখন চৰকাৰ এই চৰকাৰখনৰ বিভিন্ন ব্যাগুম মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয় যিসকলে নিজকে চৰকাৰৰ হৰ্তাকৰ্তা বিধাতা বুলি কয় তেওঁলোকে এই অবৈধ কয়লা খনি বৃহৎ চিণ্ডিকেটৰ লগত জড়িত হৈ আছে এই অবৈধ কয়লা খনিৰ লগত কমিশ্যনৰ অংকত তেওঁলোকে আচলতে ব্যস্ত হৈ আছে আমি দাবী জনাইছো যে উমৰাংচুৰ যি আচলতে শ্ৰমিকসকলৰ মৃত্যু হৈছে সেই মৃত পৰিয়ালসকললৈ তেওঁলোকে 50 লাখ টকাৰ ক্ষতিপূৰণ তেওঁলোকে ঘোষণা কৰক আৰু ইয়াৰ লগতে যিগৰাকী মহিলাৰ নেতৃত্বত উমৰাংচুৰ যি আচলতে এই ধ্বংসলীলা চলিলে শ্ৰমিকৰ মৃত্যু হ'ল কণিকা গাৰুচা তেখেতক অতি শীঘ্ৰে আটক কৰক আৰু তেওঁক তদন্তৰ আওতালৈ আনি যিমানবোৰ লোক আচলতে এই গোটেই বিষয়বস্তুৰ লগত জড়িত তেওঁলোক সকলোকে আটক কৰক আৰু আমি লগতে দাবী জনাইছো অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক হিমন্ত বিশ্ব শৰ্মা আপুনি খনি হল বুলি সমগ্ৰ অসমখনক খনি কুপদৃষ্টিত পেলাব আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে অসমখনৰ শান্তিয়ে বিৰাজ হৈ থাকিবলৈ দিয়ক অসমখনত শান্তি বিৰাজ হৈ থাকিবলৈ দিয়ক শ্ৰমিকৰ মূৰত মানুহৰ মাৰি শ্ৰমিকৰ তেজেৰে হেতালি খেলি আপোনালোকে এনেদৰে নিজৰ স্বাৰ্থ সিদ্ধি নকৰিব নিজৰ মুনাফা আদায় নকৰিব নহ'লে ২৬ত কিন্তু আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব আমি বিভিন্ন দল সংগঠনে আজি আচলতে আপোনাক খনি মন্ত্ৰী হিচাপে আমি ঘোষণা কৰিম সিন্ডিকেট ৰাজ বন্ধ কৰক সিন্ডিকেট ৰাজ বন্ধ কৰক বিজেপি ভণ্ডামি অসমত নচলিব বিজেপি ভণ্ডামি অসমত নচলিব চাওক অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দৰে এটা খনি শাসন চলি আছে আৰু সেইকাৰণে এই যিবোৰ অবৈধ কয়লা খনি আছে সেইবিলাকক তেওঁলোকে আচলতে অবৈধ হিচাপে মানি ল'ব নিবিচাৰে আজি এটা কথা স্পষ্ট হৈ পৰিছে যে এই যিখন চৰকাৰ এই চৰকাৰখনৰ বিভিন্ন ব্যাগুম মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয় যিসকলে নিজকে চৰকাৰৰ হৰ্তাকৰ্তা বিধাতা বুলি কয় তেওঁলোকে এই অবৈধ কয়লা খনি বৃহৎ চিণ্ডিকেটৰ লগত জড়িত হৈ আছে এই অবৈধ কয়লা খনিৰ লগত কমিশ্যনৰ অংকত তেওঁলোকে আচলতে ব্যস্ত হৈ আছে আমি দাবী জনাইছো যে উমৰাংচুৰ যি আচলতে শ্ৰমিকসকলৰ মৃত্যু হৈছে সেই মৃত পৰিয়ালসকললৈ তেওঁলোকে 50 লাখ টকাৰ ক্ষতিপূৰণ তেওঁলোকে ঘোষণা কৰক আৰু ইয়াৰ লগতে যিগৰাকী মহিলাৰ নেতৃত্বত উমৰাংচুৰ যি আচলতে এই ধ্বংসলীলা চলিলে শ্ৰমিকৰ মৃত্যু হ'ল কণিকা গাৰুচা তেখেতক অতি শীঘ্ৰে আটক কৰক আৰু তেওঁক তদন্তৰ আওতালৈ আনি যিমানবোৰ লোক আচলতে এই গোটেই বিষয়বস্তুৰ লগত জড়িত তেওঁলোক সকলোকে আটক কৰক আৰু আমি লগতে দাবী জনাইছো অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক হিমন্ত বিশ্ব শৰ্মা আপুনি খনি হল বুলি সমগ্ৰ অসমখনক খনি কুপদৃষ্টিত পেলাব আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে অসমখনৰ শান্তিয়ে বিৰাজ হৈ থাকিবলৈ দিয়ক অসমখনত শান্তি বিৰাজ হৈ থাকিবলৈ দিয়ক শ্ৰমিকৰ মূৰত মানুহৰ মাৰি শ্ৰমিকৰ তেজেৰে হেতালি খেলি আপোনালোকে এনেদৰে নিজৰ স্বাৰ্থ সিদ্ধি নকৰিব নিজৰ মুনাফা আদায় নকৰিব নহ'লে ২৬ত কিন্তু আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব আমি বিভিন্ন দল সংগঠনে আজি আচলতে আপোনাক খনি মন্ত্ৰী হিচাপে আমি ঘোষণা কৰিম।